অসমীয়া সাহিত্যৰ কাণ্ডাৰী অসমীয়া সাহিত্য সম্ৰাট ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ 156তম জন্ম জয়ন্তী বিৰিণা গোষ্ঠী অসমৰ উদ্যোগত বৰপেটা জিলাৰ ৰৌমৰী পাথাৰত জহিৰুল ইছলামৰ বাসগৃহত অনুষ্টুপীয়াকৈ এই কৰোনা সংকটৰ মাজতো পালন কৰা হৈছে। ইয়াত বিভিন্নগৰাকী কবিয়ে তেওঁলোকৰ কবিতা পাঠ কৰিছে আৰু আজিৰ অনুষ্ঠানটোত অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত আমি নিশ্চয়কৈ গৌৰৱ অনুভৱ কৰিব পাৰোঁ এই কাৰণে যে এইগৰাকী ব্যক্তিৰ উৎসাহ উদ্দীপনাই আজিকোপতি অসমীয়া সাহিত্যক জগত সাহিত্যলৈ লৈ যোৱাৰ ক্ষেত্ৰত যি পথ সুগম কৰি গৈছে নিশ্চয়কৈ আমি এইগৰাকী ব্যক্তিক লৈ গৌৰৱবোধ কৰিছোঁ আৰু কাললৈ এইগৰাকী ব্যক্তিৰ এনেধৰণৰ ধ্যান ধাৰণাই যাতে অসমীয়া সাহিত্যক অসমীয়া সংস্কৃতিক বিশ্ব সাহিত্যৰ ক্ষেত্ৰখনত এখন উচ্চস্তৰীয় আসন পাবৰ কাৰণে সুবিধা দিয়ে এইখিনিয়ে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।